ৰাজ্যৰ চুকে কোণে চৰকাৰে ভূমি বেদখল সন্দেহযুক্ত নাগৰিকৰ এবাৰ পোহৰলৈ আহিছে হাজোৰ ৰাজু চক্ৰ অন্তৰ্গত দুকনীয়া গ্ৰেজিং ৰিজাৰ্ভৰ 22,000 বিঘা ভূমি বেদখলৰ তথ্য প্ৰায়তো মুখ্যমন্ত্ৰী বিষ্ণুৰাম মেধিৰ কাৰ্যকালত কৃষক গোপালকৰ সুবিধাৰ প্ৰতি অনুমোদন দিয়া হৈছিল দুকনীয়া গ্ৰেজিং ৰিজাৰ্ভৰ 22,000 বিঘা ভূমিৰ প্ৰায় 16-17,000 বিঘা ভূমি এতিয়া বেদখল কৰিছে সন্দেহযুক্ত নাগৰিকে খিলঞ্জীয়া স্বাৰ্থত এই ভূমি বেদখলমুক্ত কৰাৰ দাবী জনাইছে হাজো আঞ্চলিক ছাত্ৰ সন্থা আৰু দুকনীয়া ৰিজাৰ্ভ সুৰক্ষা সমিতিয়ে উচ্ছেদৰ বাবে কামৰূপ জিলা আয়ুক্তক স্মাৰক পত্ৰ দাখিল কৰে হাজো আঞ্চলিক ছাত্ৰ সন্থাই মুখ্যমন্ত্ৰীলৈও স্মাৰক পত্ৰৰ প্ৰতিলিপি প্ৰেৰণ কৰে দুকনীয়াৰ গ্ৰেজিং ৰিজাৰ্ভৰ সুৰক্ষা সমিতিয়ে আজি আমি কামৰূপ জিলা ছাত্ৰ সন্থাৰ অন্তৰ্গত হাজো আঞ্চলিক ছাত্ৰ সন্থা আৰু পশ্চিম আঞ্চলিক ছাত্ৰ সন্থাই আমি এখনকৈ দুখন আমি স্মাৰক পত্ৰ প্ৰদান কৰোঁ কাৰণ আমাৰ হাজো অঞ্চলত গ্ৰেজিং ৰিজাৰ্ভকে ধৰি আমাৰ 31খন ৰিজাৰ্ভ বিষ্ণুৰাম মেধিয়ে প্ৰদান কৰি থৈ গৈছিল সেই টাইমত 52 চনতে যেতিয়া তেওঁ সুদূৰ ভৱিষ্যতে মানে খেতিয়কৰ কথা ভাবিছিল বা গৰুপালকৰ কথা ভাবি তেওঁ এই ৰিজাৰ্ভৰ ব্যৱস্থা কৰি থৈছিল কিন্তু এতিয়া গোটেই ৰিজাৰ্ভত বাহিৰগত মানুহে বহি পেলাই গোটেই ৰিজাৰ্ভবিলাক নোহোৱা কৰিছে সেইবাবে হৈছে এই মুখ্যমন্ত্ৰী যি পদক্ষেপ লৈছে এই পদক্ষেপটোত যদি আমাৰ এছডিচি ডাঙৰীয়া বা আমাৰ ডিচি ডাঙৰীয়া হতে যদি এই নটিছ যোগে যে সকলোকে গুচাই দিয়ে তেনেহ'লে ভৱিষ্যতে আমাৰ খেতিয়কসকল বা গোপালকসকল বহুত সহায় হ'ব বুলি ভাবি আমি আজি এই স্মাৰকপত্ৰ যোগে আমি মুখ্যমন্ত্ৰী আৰু উপ আয়ুক্তক জনাব আহিছোঁ আজি অত্যন্ত ভোট অধিকাৰ কৰা বুলিও কৈছে আমি পৰহি দিনা ফিল্ড ভিজিটত গৈছিলোঁ আমি নাও লৈ পেলাই গোটেইখিনি ভিজিট কৰিছিলোঁ যেনে গ্ৰেজিং ৰিজাৰ্ভ 2 নম্বৰ 3 নম্বৰ 4 নম্বৰ তাত গোটেই মানে বসতি 300-400কে বহি একেবাৰে বহু বছৰৰ পৰা বহি আছে আৰু 10 চনত হওক 17 চনত উচ্ছেদ হোৱাৰ পিছতো তেওঁ ক'ৰ পৰা আহে কিদৰে আহে এইটো কথা এটা বিবেচনা কৰিব লাগে সেক্টৰ বুলি ক'ব নোৱাৰে আমি যেই টাইমত গ্ৰেজিং ৰিজাৰ্ভ 22,000 বিঘা তাৰপিছত আমাৰ স্মাৰকপত্ৰ আজি আমি জনাইছোঁ আমাৰ দিনাতে হওক বা আমাৰ কৰপুৰ দক্ষিণ সিংৰাকে ধৰি বহুখিনি আমাৰ ৰিজাৰ্ভত কিন্তু এই বেদখলে দখল কৰি আছে এইবিলাক কামৰূপ জিলাৰ হাজোত এখন বৃহত্তৰ ৰিজাৰ্ভ দুকনীয়া গ্ৰেজিং ৰিজাৰ্ভ আৰু এই গ্ৰেজিং ৰিজাৰ্ভখন 1952 চনতে সেই সময়ৰ মুখ্যমন্ত্ৰী প্ৰয়াত মুখ্যমন্ত্ৰী বিষ্ণুৰাম মেধিয়ে হাজো অঞ্চলৰ গোপালকসকলৰ কাৰণে 22,000 বিঘা ভূমি আমন্ত্ৰণ দিছিলে কিন্তু পৰৱৰ্তী সময়ত এছাম অবৈধ বেদখলকাৰীৰ উৎপাতত থাকিব নোৱাৰি তাৰ পৰা আমাৰ বহুতো গোপালক সেই ঠাই এৰি আহিবলগীয়া পৰিৱেশ সৃষ্টি হৈছিলে আৰু পৰৱৰ্তী সময়ত হাজোৰ বিভিন্ন দল সংগঠনে হওক বা ৰিজাৰ্ভ সংৰক্ষণ সমিতিকে ধৰি ইয়াৰ প্ৰতিবাদ কৰিছিলে আৰু তাৰ প্ৰতিবাদৰ ফলত সেই ৰিজাৰ্ভখনত 3বাৰকৈ প্ৰশাসনে উচ্ছেদ অভিযান আৰম্ভ কৰিছিলে কিন্তু দুখ আৰু পৰিতাপৰ কথাটো হ'ল যে কি উচ্ছেদ কৰাৰ পিছতো পুনৰ একেখিনিয়ে মানুহ একে ঠাইতে বসবাস কৰি থাকে গতিকে বৰ্তমান সময়ত আমাৰ মুখ্যমন্ত্ৰী মহোদয়ে চৰকাৰী ভূমি বেদখল উচ্ছেদ কৰাৰ এটা বিশেষ ভূমিকা গ্ৰহণ কৰিছে আমি তেখেতক ধন্যবাদ জ্ঞাপন কৰিছোঁ কিন্তু তাৰ সমান্তৰালভাৱে আমাৰ হাজোৰ দুকনীয়া গ্ৰেজিং ৰিজাৰ্ভতো এই বেদখল উচ্ছেদ কৰাৰ কাৰণে পদক্ষেপ গ্ৰহণ কৰিব লাগে আৰু দুকনীয়া গ্ৰেজিং ৰিজাৰ্ভত আমি বিচাৰোঁ এটা স্থায়ীভাৱে সমাধান কৰিব লাগে আৰু স্থায়ীভাৱে সমাধান কৰিব গ'লে যেনেকৈ গৰুখুঁটি প্ৰকল্প এটি স্থাপন কৰিছে আমি তেনেকৈ দুকনীয়া গ্ৰেজিং ৰিজাৰ্ভতে এটি গৰুখুঁটিৰ দৰে প্ৰকল্প স্থাপন কৰিবলৈ আমি অনুৰোধ জনাইছোঁ নিউজ এক্স ৰিপৰ্ট ৰাটো টাইম ডিজিটেল অসমৰ সংবাদ জগতখনৰ বাবে এক সুখৰ খবৰ আপোচবিহীন ৰাইজৰ কণ্ঠ সাপ্তাহিক কবচ পুনৰ এবাৰ অসমৰ ৰাইজৰ মাজলৈ স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু আপোচবিহীন একাংশ নপুৰণি অভিজ্ঞতাপুষ্ট সাংবাদিকৰ দ্বাৰা প্ৰচাৰিত তথা ইকো প্ৰিণ্টিং প্ৰেছ গুৱাহাটী কটাবাৰী গড়চুকত মুদ্ৰিত সাপ্তাহিক কবচ এতিয়া অসমৰ বিভিন্ন প্ৰান্তত উপলব্ধ আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল হৰি মন্দিৰ পথ গুৱাহাটী আৰু উপ কাৰ্যালয় কলিতা মাৰ্কেট বিজয়নগৰ কামৰূপ অসম মোবাইল নম্বৰ হৈছে 9435114666
7002472813 আমাৰ ইমেইল আইডি হৈছে